কিদৰে ঘটনাটো হ'ল সেইটো আমিও গম নাপাওঁ। আমাক বিভিন্নজনে ফোন কৰি যোৱা নিশা প্ৰায় 12মান বজাত জনাইছিল যে ডুমডুমা জাতীয় বিদ্যালয়ৰ যিটো কেঁচা গৃহ আছে সেই গৃহটিত অগ্নিকাণ্ড সংঘটিত হৈছে আৰু সেই অনুসৰি আমাৰ পৰিচালনা সমিতি সদস্যসকল আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আমি আহি ইয়াত উপস্থিত যেতিয়া হ'লোঁ তেতিয়া প্ৰায় যিটো কেঁচা গৃহ 120 ফুটমান দীঘল দৈৰ্ঘ্যৰ তাত 5টা শ্ৰেণীকোঠা আছিল, ক্লাছ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে, আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিটো কমন ৰুম সেইটো আছিল, সেইটো সম্পূৰ্ণৰূপে জ্বলি শেষ হৈছে। আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকে তেওঁলোকে চেষ্টা কৰিছিল যদিও তেওঁলোকে ঘৰটো সম্পূৰ্ণৰূপে বচাব নোৱাৰিলে, কিন্তু তাৰ লগতে থকা যিকেইটা পকা ৰুম আছিলে, কোঠা আছিলে, শ্ৰেণীকোঠা, সেই আৰু কাৰ্যালয় গৃহটোলৈ যাতে অগ্নি সম্প্ৰসাৰিত নহয় তাৰ কাৰণে তেওঁলোকে যথেষ্ট চেষ্টা কৰিলে আৰু সেই অনুসৰি পকা যিকেইটা গৃহ আমাৰ আছিলে সেইকেইটাত অগ্নিকাণ্ডই কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নকৰিলে। এতিয়া আমাৰ এই ঘটনাটো অতি দুৰ্ভাগ্যজনক। কিদৰে হ'ল সেইটো আমি সম্পূৰ্ণৰূপে এতিয়াও ঠাৱৰ কৰিব পৰা নাই। বিভিন্নজনে বিভিন্ন মত দিছে, কিন্তু বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ পৰা হ'ব পৰা সম্ভাৱনা নাই, কাৰণ বৈদ্যুতিক যিটো কানেকশ্যন আছে সেইটো সম্পূৰ্ণৰূপে অক্ষত অৱস্থাত পকা যিটো বিল্ডিং আছে তাত আছে, গতিকে তাৰ পৰা হোৱাৰ সম্ভাৱনাটো নাই। বাকী কিদৰে হ'ল সেইটো অনুসন্ধানতহে গম পোৱা যাব। আমি এতিয়া আমাৰ যি ক্ষতি হৈছে এই ক্ষতিখিনি সম্পূৰ্ণ কৰিব লাগিব, কাৰণ আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনত লৈ পেলাই তেওঁলোকক আমি হ'বলৈ দিব নোৱাৰোঁ, নষ্ট হ'বলৈ দিব নোৱাৰোঁ। গতিকে আমি আজি এতিয়া এখন জৰুৰী সভা অনুষ্ঠিত কৰিছোঁ আৰু পৰৱৰ্তী কাৰ্যব্যৱস্থা কি ল'ব পাৰি আমি তাৰ কাৰণে চিন্তা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি সম্পূৰ্ণভাৱে ডুমডুমাবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু তেওঁলোকে আমি আহ্বান জনাইছোঁ তেওঁলোকে আমাক এই বিপদৰ এই দুৰ্যোগৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যাতে আমাক সহযোগিতা আগবঢ়ায়। কিমান আমাৰ মই ইতিমধ্যে কৈছোঁ 5টা শ্ৰেণীকোঠা আছিলে, সেই 5টা শ্ৰেণীকোঠাৰ বেঞ্চ ডেস্ক আৰু ফেন ইত্যাদি আছিলে, আৰু যিটো কমন ৰুম আছিলে সেই কমন ৰুমত যথেষ্ট বস্তু বাহানি আছিলে, আৰু তাত কি কয় আলমাৰি আছিলে, ফেন, তাৰ তদুপৰি চকী টেবুল যিখিনি আছিলে সেইখিনি, আৰু তাৰ লগতে তাত তেওঁলোকে চাহ তাহ বনোৱাৰ কাৰণে গেছৰ ব্যৱস্থা আছিলে। এই সকলোখিনি ইয়াত সম্পূৰ্ণৰূপে ভস্মীভূত হৈ গৈছে। গতিকে আমি প্ৰায় গোটেইখিনি যদি ধৰোঁ প্ৰায় 20 লক্ষাধিক টকাৰ সা সম্পত্তি আমাৰ নষ্ট হৈছে।